Action! আধা কেজি লৈ আছে ৰং চাৱাংলিৰ Welcome back to my channel. স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ আজি 6 তাৰিখ মানে যোৱাকালি 5 তাৰিখে আমাৰ স্কুলৰ পৰীক্ষা শেষ এতিয়া কেইদিনমান স্কুল বন্ধ ধুনীয়া ঠাইত যাম আৰু ভিডিও বনাব চেষ্টা কৰিম আৰু যোৱাকালি ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ হৈছিল ভিষম প্ৰবলেম সবৰে তাত মানে হৈছিল কি ইনষ্টাগ্ৰাম আৰু ফেচবুক অলপ সময়ৰ কাৰণে নচলা হৈছিল আৰু প্ৰত্যেককে ভাবিছিল আজিৰ পৰা ফেচবুক ইনষ্টাগ্ৰাম শেষ আৰু হোৱাটছআপত বহুতে ষ্টেটাসো মাৰিছিল যে চিৰদিনৰ কাৰণে বন্ধ হ'ল ফেচবুক হোৱাটছআপ কিন্তু একদম মিছা কথা পিছত মানে 1 ঘণ্টা 2 ঘণ্টা পিছতে গোটেইখিনি আমি আকৌ ঘূৰাই পালো ঘূৰাই পোৱাৰ পিছত কিন্তু ভাল লগা নাই বেয়াও লগা নাই ভালো লগা নাই মানে কেনেকৈ হৈছিল প্ৰথমতে যেতিয়া ফেচবুক ইনষ্টাগ্ৰাম বন্ধ হোৱা বুলি ভাবিলো তেতিয়া ভাবিছিলো এতিয়া গোটেইবিলাক মানুহ ইউটিউবত আহিব কাৰণ ফেচবুক বা ইনষ্টাগ্ৰামতো কিবা কিছু অলপ ভিউজ আহে ইউটিউবত ভিউজ কমি আছে মোৰ সেইকাৰণে ভাবিছিলো ফেচবুক ইনষ্টাগ্ৰাম বন্ধ হ'লে গোটাই মানুহে ইউটিউবত আহিব আৰু ইউটিউবত সাবস্ক্ৰাইবাৰ বাঢ়িব আৰু ভিউজ বাঢ়িব কিন্তু নাই নহল আৰু আজি আহিলো এখন বিয়াৰ পৰা আৰু বিয়াৰ পৰা ধুনীয়া ঠাই অলপত আহিছো কাৰণ বিয়াত আহিছে মোৰ লগত এজন বেলেগ ধৰণৰ মানুহ দেখাই আছো আৰু তাৰ পৰা আহিছো ধুনীয়া ঠাইখিনিত আমি ইয়াৰ পৰা আৰু অলপ বেলেগ ধুনীয়া ঠাইত যাম দুটামান ৰিলছ বনাম একেলগে আৰু কোন আছে ওচৰত গৈ দেখাই আছো মোৰ লগত সদায় মানুহটোৱে আছে আৰু ষ্টাইল চাৱা যে একদম তলফালৰ পৰা ওপৰ ফাললৈকে দেখাইছো কেনেকুৱা ষ্টাইলত আছে যিহেতু বিয়া খাব আছে আৰু বিয়া খাব আহিলে ছোৱালীবিলাকে এনেকুৱা ষ্টাইল কৰে মুখ ধোৱাৰ পিছত কি হয় নাজানো বাৰু বিয়া খাই কেনে লাগে ষ্টাইলটো পিছৰ কথা অলপ জোৰে কো বহুত ভাল লাগছে ইয়াৰ পিছত ক'ত যাবি এতিয়া আমাৰ ফুৰবা না ৰিলছ বনাবা ৰিলছ বনাবা অ'কে ফাইন জ ঠাইখিনি বহুত বেছি ধুনীয়া এইফালে দলাঙৰ সেইফালে গোটেই খেতি চলি আছে একদম সেউজীয়া যিমানলৈকে আছে আৰু এইটো চাইডেও সেই একে একদম মেইন ৰাস্তালৈকে একদম মুকাল চাৰিওফালে চলি আছে এনেকৈ খেতি পাহাৰৰ ওপৰৰ পৰা চাই থকা যেন লাগে চাৰিওফালে ধুনীয়াকৈ মেচিনেৰে এনেকৈ পানী দি থৈছে আৰু কইঠাবিলাক এতিয়া পুতা শেষ আৰু যাব আহি থাকোঁতে ৰাস্তাৰ পৰা হঠাৎ দেখিলোঁ মানে আমাৰ স্কুলখন ভাঙি আছে আৰু কৈছিলোঁৱে স্কুলখন মানে ইয়াৰ পৰা বেলেগ এটা ঠাইত নিব গতিকে আজি ভাঙিল আৰু এখন স্কুলতে 1 বছৰ কাম কৰিলোঁ অলপ দেখি বেয়াও লাগিল কিন্তু ইয়াৰ পিছত যেতিয়া ভালদৰে বনাব আৰু এইফালে আমাৰ স্কুলখন ভাঙিল স্কুলখনটো দেখিছিলে মোৰ আগত কেইটামান ভিডিঅ'ত মই দেখাইছিলোঁ বাৰু স্কুলখন আৰু স্কুলখন বৰ্তমান ভাঙি আছে কাৰণ ইয়াৰ পৰা এটা মানে বেলেগ ঠাইত নিব আৰু তাত আমাৰ স্কুলখন ভাঙি এটা বেলেগ ঠাইত নি আছে নিয়াৰ পিছত গোটেইখিনি পৰিৱেশটো কেনেকুৱা হয় পিছত দেখাম বাৰু সেইটো ভিডিঅ' পিছত বনাম ধুনীয়াকৈ যিহেতু বনাওঁতে এসপ্তাহমান যাব আৰু চাৰিওফালে পৰিৱেশটো এইবাৰ বহুত বেছি ভাল লগা কৰিম আৰু তাৰ পৰা চিধা আহিলোঁ আমি এইবাৰ ইয়াত আৰু এইখিনি ঠাই তাইৰ মানে একদম প্ৰিয় ঠাই আৰু আমাৰ যিহেতু তাইৰ ঘৰ দূৰত আৰু এই ঠাইখিনিৰ পৰা তাইৰ ঘৰ বহুত দূৰত ইয়াৰ পৰা 9-10 কিলোমিটাৰ দূৰত আৰু মোৰ পৰা যিহেতু একদম ওচৰতে আৰু খোজকাঢ়ি ইয়াত আহোঁ মোৰো ভাল লাগে বহুত বেছি ঠাইখিনি কিন্তু তাই যিহেতু দূৰৰ পৰা ইয়াত আহে তাইৰ বহুতে বেছি প্ৰিয় ঠাইখিনি আৰু এইফালেৰে আহিলে তাই এবাৰ ইয়াত ফটো উঠা বা ৰিলছ বনোৱা কিবা কিছু কৰে আৰু আজি যিহেতু পুৰা ষ্টাইলত আছে বিয়া খাম বুলি আৰু এই ষ্টাইলত ৰিলছ বনাব মোৰ লগত ৰেডি হৈ ৰিলছ বনাবা গান উইল গান ৰেডি কৰ মই শুনো মই কেমেৰামেন আজি দে আৰু এই ঠাইখিনি বাৰু ঘূৰি ফুৰি নেদেখাওঁ কাৰণ এইখিনি ঠাইত প্ৰায় ফুৰিব আহিয়ে থাকোঁ পিছবেলা আৰু আহিলে ভিডিঅ' চিডিঅ' বনায়ে থাকোঁ ইয়াত গতিকে ঠাইখিনি নেদেখাওঁ কিন্তু ৰিলছ বনাই আছোঁ ৰিলছটোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব ইনষ্টাগ্ৰামত যাব আৰু ধুনীয়াকৈ ভিডিঅ'বোৰ চাব আৰু আমাৰ আৰু ৰ'দটো বহুতেই বেছি কাৰণ 3-3:30 মান বাজিল মাত্ৰ ইয়াত যিহেতু গছ গছনি নাই গোটেই চাৰিওফালে যিহেতু নতুনকৈ খেতিবিলাক পুতিছে মাত্ৰ গছ গছনি এইফালেও নাই আৰু এইফালেও নাই সেইকাৰণে ৰ'দটো বহুতেই বেছি লাগিছে ইয়াত আৰু গছ নাই কাৰণে মোৰ গালত অলপ ৰ'দৰ মানে প্ৰভাৱ পৰিব পাৰে কাৰণ আমাৰ মেকআপ চেকআপ নাইতো কিন্তু এইগিলা গালত ৰ'দৰ একো প্ৰভাৱেই নাই আধা কেজি লৈ আছে ৰং চাৱাংলিৰ সেইকাৰণে ৰ'দৰ একো প্ৰভাৱেই নপৰে আৰু মুচা যাওঁ বুলি কিমান চাই আছে চাওঁ কাৰণ ৰিলছ বনাবতো যাওঁ নাই দিয়া আৰু ভিষম ৰ'দ সেইকাৰণে কালাৰ চালাৰ বৰ বেছি ভাল হোৱা নাই 2-3 মান ৰিলছ ইয়াত বনালোঁ আৰু যিহেতু আৰু সময় দেৰি হ'ল ছাগলী গৰুবিলাকো ঘৰ চাপিবৰ হ'ল সেইকাৰণে আমিও এতিয়া বেছি টাইম নাথাকোঁ তাইৰো এতিয়া মেকআপ গুচিয়ে গ'ল প্ৰায় কনফিডেন্স লেভেলটো যিহেতু কমিল ইয়াত আৰু টাইম লছ কৰি নাথাকোঁ ইয়াৰ পৰা আমি এতিয়া গৈ থাকোঁ না কি ক এই দেখাই পোৱা নাযায় এইফালে আৰু এনেকৈ একেলগে কালি বিয়া খালোঁ বিয়া খাই ওচৰ পাজৰত অলপ ঘূৰা ফুৰা কৰিলোঁ একেলগে যিহেতু ৰমজান মাহ আহি আছে ঘূৰা ফুৰাটো এতিয়া আৰু নহ'বই 1 মাহ সময় গতিকে এটা চিম্পুল ব্লগ বনাই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ এটা নতুন ব্লগৰ সৈতে